ল'ৰাৰ লগত বজাৰলৈ গৈছিলোঁ, বেডমিণ্টন এখন লৈ আহিছোঁ। ৰাইজসকল বেটাই মোক কিনি দিছে। মানে ডেণ্টিষ্টৰ ওচৰলৈ গৈছিলোঁ, দাঁতটো অকণমান পোকে ধৰিছে। আজি ডেণ্টিষ্ট নাই, মানে মিটিং আছে, তেওঁলোকৰ বাহিৰৰ পৰা মানুহ আহিছে, গতিকে কাইলৈ যাব লাগিব। আৰু অকণমান দাঁত এডোখৰ ভাগি আছে, মানে সেই জিভাখনত লাগি থাকে যে, সেইটো কাৰণে সেইডোখৰ দাঁতডোখৰ মানে মাংস চোবাওঁতে সেইডোখৰ এৰাবৰ কাৰণে আজি গৈছিলোঁ, নাপালোঁ। বিশালত সোমালোঁ, আৰু বিশালত বস্তু দেখিলে আৰু মাইকী মানুহ ন, এইটো টানো সেইটো টানোকে টানি থাকোঁ নহয়, ল'ৰা একদম মানে তাৰ গৰম উঠি যায়গৈ। আৰু তাৰপিছত আৰু সৰু সৰু ল'ৰা ছোৱালী ফ্ৰকবোৰ দেখিলে আৰু নোৱাৰি নোলোৱাকৈ। তাৰপিছত সেই সৰু ছোৱালীটা বহাগ আহি আছে, যিহেতু সৰু ছোৱালী ফ্ৰক আনিছোঁ, সৰু ল'ৰা টি চাৰ্ট, আৰু ইমানেই আৰু থৈ দিছোঁ মনে মনে। ঘৰ মোচা এটা গিফ্ট দিছে, বিশাললৈ গৈছিলোঁ, মানে বিশালৰ পৰা আহি আৰু এয়া তেখেতক কৈছোঁ মোক বেটাই কি দিছে জানে, ঘৰত কাম কৰি থাকোঁ কাৰণে ঘৰ মোচা এটা গিফ্ট দিছে। বেটাই অনলাইনত কাম কৰি পোৱা টকাৰ কেইটকামান মোক দিছে। এইটো দাম আছে 700 টকা নে কেইশ, 800 নে 700 চোৱা নাই, কিন্তু চামহে। আৰু এইবোৰ বস্তু বজাৰ কৰি আহিলোঁ অকণমান। বিশাললৈ গ'লে নহয় তব এৰিবই নোৱাৰি, এইটো লাগে সেইটো লাগে সেইটো লাগে, টানি থাকোঁতে ল'ৰা মূৰ গৰম হৈ যায়। আৰু ল'ৰা লৈ আৰু গৰম দিনত এতিয়া খেলিবৰ কাৰণে কিন্তু জানে বেডমিণ্টন এখন লৈ আহিছোঁ। মানুহজনৰ লগত খেলিম আকৌ, ল'ৰাকেইটাই খেলিব। ইয়াক ককো লৈ আহিছোঁ। আৰু ৰান্ধনীক কি লাগে বিশেষকৈ, এইটো নহ'লে আৰু নহয় কিটচেনত এইটো মেইন ন, জুই ধৰিবৰ কাৰণে এইটো লৈ আহিছোঁ। এইটো বেয়া হ'ল মানে এটা, আৰু দুদিনমান মাচিছ মাৰিলোঁ, আৰু চাহৰ লগত খাবলৈ ফ্ৰী, এটাৰ লগত এটা ফ্ৰী, এটাৰ লগত এটা ফ্ৰী। তাৰপিছত আৰু কি কৰিম, আকৌ ইটো টানিছোঁ সিটো টানিছোঁ, মানে ফ্ৰী মাল পালে আৰু একদম ক'বলৈ বাকী নাই নহয়। এটাৰ লগত বোলে এটা ফ্ৰী, এইফালে ডাঙৰ ডাঙৰ চাইজ চুগাৰ ফ্ৰী বিস্কুট, এটাৰ লগত এটা ফ্ৰী। কিমান বিস্কুট কিনি, বিস্কুট একদম বহুত ভাৰী আছে দেই, এনেকুৱা দুটা পেকেট। আৰু আছে বেটাই ক'ত থ'লেগৈ বিস্কুট সোপা, আৰু সেইপামান ক'ত থলি হয় ল'ৰা, ক'ত থ'লেগৈ হয়। সেয়া আৰু চাহৰ লগত খাবলৈ। আৰু এইফালেও ইফালে লৈ আহিছে, মই চানা ভাল পাওঁ কাৰণে চানা এপেকেট। তিনিচুকীয়া গৈছিলে, তিনিচুকীয়াৰ পৰা লৈ আহিছিলে। আজি এতিয়া বিশালৰ মাৰ্কেটখন দেখুৱালোঁ নহয়। তাই গিফ্ট দিয়া এইটো ঘৰ মোচা 800 টকা। বিহু বোলে মোক অফাৰ দিছে ঘৰ মুচিবৰ কাৰণে। কেনেকৈ বৰ ধুনীয়া দেই। কিন্তু এতিয়া অনলাইনত কাম কৰি পোৱা টকাৰে মোক বেটাই এইটো দিছে। ইয়াত বোলে পানী থাকে, তাৰপিছত এইটো এনেকৈ কৰি এইটো শুকুৱাই, মজা লাগিব নেকি। কাইলৈ ষ্টাৰ্ট কৰিছোঁৱে আৰু। ঘৰ মোচা ইমান বেয়া হয়, পানীবোৰ চপকৈ থাকে। এইটো এতিয়া কেনেকুৱা লাগে এতিয়া মচি, বৰ ধুনীয়া ঘূৰে দেই, ধুনীয়া। বেটাক থেংক ইউ এটা দিছোঁ, ভাল দেই, থেংক ইউ। বিহু গিফ্ট এটা পালোঁৱেই আৰু দেই বেটাৰ পৰা। ৰাইজসকল, এই যে ঘৰ মোচা মেচিনটো মই যে এইদৰে দেখালোঁ, মানে কেনেকৈ ব্যৱহাৰ কৰে নজনাসকলৰ কাৰণে দেখুৱালোঁ, আৰু জনাসকলে নিশ্চয় জানে। আৰু বহুত ভাল বস্তুটো, আৰু সেইটো কাৰণে এবাৰ দেখালোঁ। প্ৰডাক্টটো কিছুমানে হয়তো নাজানে ব্যৱহাৰ কৰিব, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাকে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। আৰু ভাল লাগিলে লাইক এটা কৰি দিব, পাৰিলে শ্বেয়াৰ এটা কৰি দিব, আৰু নতুন ভিউৱাৰ্ছ হ'লে ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটো। ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতেই ৰাখিছোঁ, অন্য এটি ব্লগত পুনৰ লগ পাই আছোঁ। আজিলৈ ভিডিঅ'টো ৰাখিছোঁ, বাই বাই।